নমস্কাৰ আজিৰ এই বিশেষ ভিডিঅ'টোত আমি লখিমপুৰ জিলাৰ কিছুমান বিখ্যাত অঞ্চলৰ নামৰ উৎপত্তিৰ বিষয়ে কথা পাতিম মৌদুমিয়া কোৱা হয় যে আহোমৰ মৈদামবিলাকৰ চোৱা চিতা কৰা মানুহ এই টুকুৰা জেগাত আছিল কাৰণে এই টুকুৰা ঠাইৰ নাম মৌদুমিয়া হ'ল নকাৰী এই অঞ্চলৰ 9টা কোণাত আহোম ৰজাই 9টা কাৰী সৈন্যৰ দল নিযুক্তি কৰাৰ বাবে এই অঞ্চলটোৰ নাম নকাৰী হ'ল বুলি কোৱা যায় বান্টো আসল নাম বান্টাই টাই ভাষাত বান শব্দটোৰ অৰ্থ হৈছে গাঁও আৰু টাই মানে আহোম অৰ্থাৎ টাই আহোমসকল থকা গাঁওখনৰ নামে বান্টো নাও পইচা আহোম ৰজা ৰুদ্ৰসিংহই উত্তৰ পাৰৰ দফলাক দমন কৰিবৰ বাবে নাও পইচা ফুকনৰ অধীনত ইয়াত এটা দল পঠিয়াইছিল কাৰণে এই অঞ্চলটুকুৰাৰ নাম হৈ গ'ল নাও পইচা খেলমাটি ব্ৰিটিছাৰসকলে সেই টুকুৰা জেগাত খেলা ধূলা কৰিছিল বা ঘোঁৰা দৌৰ কৰাইছিল বাবে সেই টুকুৰা অঞ্চলৰ নাম খেলমাটি হ'ল গ'ল এনেকুৱা ভিডিঅ'জবিলাক চাই থাকিবৰ বাবে আমাৰ লগত জড়িত হৈ থাকক নমস্কাৰ